চুমি বৰুৱাৰ দ্বিতীয় স্বামী আছিল তাৰ্কিক বৰুৱাৰ। লাহে লাহে খোল খাইছে মাষ্টাৰ মাইণ্ড চুমি বৰুৱাৰ কলা অধ্যায়। নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই বিবাহপাশত আবদ্ধ হৈছিল চুমি বৰুৱাৰ। তাৰ্কিক বৰুৱা হৈছে চুমি বৰুৱাৰ দ্বিতীয় স্বামী। চুমি বৰাৰ দ্বিতীয় স্বামী আছিল তাৰ্কিক বৰুৱা। লাহে লাহে খোল খাইছে চুমি বৰাৰ মাষ্টাৰ মাইণ্ড চুমি বৰাৰ কলা অধ্যায়। নৱম শ্ৰেণীত পঢ়ি থাকোঁতে বিবাহপাশত আবদ্ধ হৈছিল চুমি বৰাই। তাৰ্কিক বৰুৱা হৈছে চুমি বৰুৱাৰ দ্বিতীয় স্বামী। সাধাৰণ লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰা গোপনত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বিকাশ ফুকনক। কিন্তু সহপাঠী চুমি বৰা এতিয়া পলাতক অৱস্থাতে আছে। চুমি বৰাক লৈ এতিয়া প্ৰত্যেক দিনাখনে ওলাইছে ন ন তথ্য। অসমৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই চুমি বৰাৰ কলা অধ্যায় ফাদিল কৰিছে। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ তেওঁৰ ইউটিউব চেনেলৰ সত্যত এক বাতৰি প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হৈছে। সত্যাত প্ৰকাশ কৰাৰ বাতৰি অনুসৰি নৱম শ্ৰেণীতে চুমি বৰাই তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। এজন যুৱকৰ সৈতে নৱম শ্ৰেণী পঢ়ি থাকোঁতে এজন যুৱকৰ সৈতে চুমি বৰাই বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু তেওঁলোকৰ বিবাহ বেছিদিন থকা নাছিল আৰু দুয়োজনৰ মাজতে বিচ্ছেদ হৈছিল তাৰ্কিক বৰুৱাৰ সৈতে চুমি বৰুৱাৰ দ্বিতীয় স্বামী। এই প্ৰকাশ কৰিছে অসমৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই। কোনো আহক সত্যটোৰ জৰিয়তে চুমি বৰুৱাৰ বিষয়ে। চুমি বৰাক লৈ যি তথ্য দাঙি ধৰিছে অসমৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই, এই তথ্যৰ কিমানটো সত্য আমি নাজানো। এই বাতৰি যে প্ৰকাশ কৰিছে, এই বাতৰিটো শুনিয়ে অসমৰ ৰাজ্য চাঞ্চল্যৰ সৃষ্টি হৈছে। সাধাৰণ জনসাধাৰণৰ কম সময়ৰ ভিতৰতে ভুৱাৰ প্ৰলোভন দি হাজাৰ হাজাৰ টকা আত্মসাৎ কৰি কম সময়ৰ ভিতৰতে কোটিপতি হোৱা এতিয়া চুমি বৰা ক'ত? অসমৰ সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ কৰা অনুসৰি মেঘালয়ত পলাই আছে চুমি আৰু তাৰ্কিক বৰুৱা। এনেদৰে প্ৰত্যেক দিনাই ন ন তথ্য অভিযোগ হৈছে চুমি বৰাৰ বিৰুদ্ধে। প্ৰকৃত তথ্য যিহেতু নেকি প্ৰকৃত ৰহস্য যিদিনা ফাদিল হ'ব, যিদিনা অসম আৰক্ষীয়ে চুমি বৰাক গ্ৰেপ্তাৰ কৰিব। নৱম শ্ৰেণী পঢ়ি থকাৰ অৱস্থাতে তেওঁ নৱম শ্ৰেণীত বিবাহপাশত আবদ্ধ হৈছিল চুমি বৰাই। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই ইউটিউব চেনেলত প্ৰকাশ কৰাৰ পিছতে সমগ্ৰ ৰাজ্য চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু এই খবৰটো কিমান সত্য তেখেতে জানে, তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে যদি নতুনকৈ যদি চাই আছে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো মোৰ ভিডিঅ'টো ইমানতে সামৰিম। তো ঠিক আছে, নতুন এটা ভিডিঅ' আপোনালোকৰ লগ পাম।